মই বহুত সুখী হয় বহুত দিনৰ পাছত আপোনালোকক এনেকৈ আকৌ এবাৰ মই কিবা এটা শিকাব বিচাৰিছোঁ আৰু মই এই অপৰচুনিটিটো পোৱাৰ কাৰণে মই ঈশ্বৰক ধন্যবাদ দিওঁ আৰু আজি আমি যোনটো বস্তু শিকিবলৈ গৈ আছোঁ আপোনালোকে আমাৰ স্ক্ৰীনত দেখা পাব যোনটো প্ৰজেকশ্যনত আপুনি চাওক কি লিখা আছে স্থানীয় গীৰ্জাৰ প্ৰতি প্ৰেম আৰু প্ৰতিশ্ৰুতিবদ্ধতা মানে হ'ল সমৰ্পণ আমি যেতিয়া কওঁ স্থানীয় গীৰ্জা মানে কোনে কোনে জানে এই মুহূৰ্তত আপুনি য'ত বহি আছে য'ৰ পৰা আপুনি আত্মিক আহাৰ খায় যোনটো ঘৰক আপুনি নিজৰ ঘৰ বুলি ভাবে আপোনাৰ লোকেল চাৰ্চ এই গোটেই মাহটো আমি তাৰ সৌন্দৰ্যৰ বিষয়ে আমি পঢ়ি আছোঁ হয়নে আমাক পাষ্টাৰে শিকাই আছে যে বিউটি অফ লোকেল চাৰ্চ আমাৰ স্থানীয় গীৰ্জাৰ কি সৌন্দৰ্য আছে ইমান সুন্দৰ কেনেকৈ কিয় আৰু তাতে আমাৰ আপোনাৰ আৰু মোৰ এটা ৰোল আছে কি হয় জানেনে সেই ৰোলটো এইটো প্ৰেম আৰু প্ৰতিশ্ৰুতিবদ্ধতা সবে মোৰ লগত কওকচোন প্ৰেম আৰু প্ৰতিশ্ৰুতিবদ্ধতা আচ্ছা প্ৰতিশ্ৰুতিবদ্ধতা মানে ইমান ডাঙৰ শব্দ আপোনালোকে ভয় নাখাব একদম সৰুকৈ কৈ দিওঁ ইজিকৈ শব্দটো হৈ গ'ল সমৰ্পণ কমিটেড আপুনি যেতিয়া কাৰোবাৰ ফালে কমিটেড হয় আপুনি যেতিয়া সমৰ্পিত হয় কাৰোবাক সমৰ্পিত কৰে সমৰ্পণ কৰে সেইটোৰে অৰ্থ হ'ল প্ৰতিশ্ৰুতিবদ্ধ তো তাৰ বিষয়ে আমি আজি শিকিবলৈ গৈ আছোঁ য'ত সমৰ্পণ আছে তাতে অনন্ত সময়ৰ কাৰণে বস্তুবোৰ হয় য'ত আপুনি কমিটেড হ'ব পাৰে য'ত আপুনি সমৰ্পণ দিব পাৰে নিজৰ সমৰ্পণ দিব পাৰে তাতে বস্তুবোৰ অনন্ত হয় হয়নে আৰু য'ত আপুনি চাব ইমান সমৰ্পণ নিদিয়ে ইমানে কমিটেড নহয় সেইটো বস্তু খন্তেকীয়া হয় সেইকাৰণে য'ত বদ্ধতা আছে সেইটো হ'ল অনন্ত কালৰ কাৰণে তাৰ বহুত ইম্পৰ্টেঞ্চ আছে বহুত দৰকাৰী হয় আৰু খন্তেকীয়া বস্তু আমি দেখোঁ ইমান দৰকাৰী নহয় হয় নে নহয় আপুনি নিজে ভাবকচোন যোনটো বস্তুত আপুনি বেছি কমিটেড হ'ব নোৱাৰে সেইটো বস্তু আপোনাৰ কাৰণে কিয় কমিটেড হ'ব নোৱাৰে কিয় ইমান প্ৰতিশ্ৰুতিবদ্ধ হ'ব নোৱাৰে বিকজ আপোনাৰ কাৰণে ক'ৰবাত না ক'ৰবাত সেই বস্তুটো ইমান ইম্পৰ্টেণ্ট নহয় ইমান দৰকাৰী নহয় সেইকাৰণে আপোনাৰ সমৰ্পণটো কম থাকে কিন্তু যোনটো বস্তু আপুনি জানে এইটো অনন্ত হয় এইটো বহুত বেছি ইম্পৰ্টেণ্ট হয় তাতে আপুনি কি কৰে কমিটেড আপুনি তাতে সমৰ্পণ দিয়ে আপুনি সমৰ্পিত হয় চ' বাইবেলত দুটা আমি ষ্টৰী দুটা কাহিনী আমি চাম দুটা সঁচা কথা আমি চাম যোনটো বাইবেলৰ পৰা মই লৈছোঁ এজনী ছোৱালী এজনী মহিলা আছিলে ৰুথ বুলি চবে জানেনে ৰুথ নাম শুনিছে চাগে ৰুথ আৰু ৰুথৰ শাহুমাৰ নাম কি আছিলে কোনে ক'ব য়েছ ভেৰি গুড নাওমি চ' ৰুথ আৰু নাওমিৰ বিষয়ে আজি আমি অকণমান শিকিম শুনিম যেতিয়া ৰুথৰ কাহিনী আমি পঢ়োঁ আপুনি ৰুথ 1 পৰা 16 গোটেই যেতিয়া বাক্যটো পঢ়ে আপুনি তেখেতৰ বিষয়ে আপুনি জানিব পাৰে মই ৰুথৰ পৰা কেইটামান বস্তু বুজি পালোঁ যে ৰুথ আছিলে প্ৰতিশ্ৰুতিবদ্ধ তাই বহুত সমৰ্পিত আছিলে সেইকাৰণে যেতিয়া এই গোটেই কথাটো মই ক'ব বিচাৰোঁ কি হৈছিলে নাওমিৰ হাজবেণ্ড ঢুকালে মানে নিজৰ স্বামী ঢুকালে তাৰ পাছত ৰুথৰ হাজবেণ্ড মানে ৰুথৰ স্বামী মানে নাওমিৰ পুত্ৰ হিউ ঢুকালে তাৰপিছত নাওমিয়ে নিজৰ বোৱাৰীক ক'লে ৰুথক যে যেহেতু এতিয়া তোৰ স্বামীও নাই মোৰ পুত্ৰ মই হেৰালোঁ তই গাভৰু হৈ আছ তই নিজৰ ঘৰলৈ ঘূৰি যা তোৰ নিজৰ জীৱনত তই আগবাঢ় তই বিয়া পা তই যি কৰ তই আগবাঢ় তই গাভৰু হৈ আছ তই ইয়াতে মোৰ লগত ফচিব নালাগে কিন্তু ৰুথে এটা বস্তু কেটচ কৰি লৈছিলে কি জানেনে ৰুথে এটা বস্তু জানিছিলে যে নাওমিৰ লগত নাওমিয়ে কাৰ আৰাধনা কৰে জিহুৱাৰ আৰাধনা কৰে এজন অনন্ত ঈশ্বৰক আৰাধনা কৰে সেইকাৰণে ৰুথ স্মাৰ্ট আছিলে বুদ্ধিয়ক আছিলে তাই কি কৰিলে তাই ক'লে নিজৰ শাহুমাক মই তোমাক এৰি থৈ ক'তো নাযাওঁ আমি আহক পঢ়িম এতিয়া ৰুথ 1 অধ্যায় 16 পদ তাই কি কয় চাওক বহুত ধুনীয়া কথা এটা কয় তাই মোৰ লগত পঢ়ো কিন্তু ৰুথে ক'লে আপোনাক এৰি আপোনাৰ ওচৰৰ পৰা যাবলৈ মোক নক'ব কিয়নো আপুনি যলৈকৈ যায় মই তালৈকৈ যাম আৰু আপুনি য'ত থাকিব ময়ো তাতে থাকিম আপোনাৰ লোকসকল মোৰ লোকসকল হ'ব আৰু আপোনাৰ ঈশ্বৰে মোৰ ঈশ্বৰ হ'ব ৰুথৰ কাৰণে মই জানো ক'ৰবাত না ক'ৰবাত সহজ নাছিলে হয়নে স্বামী নাই একদম গাভৰু বয়সতে স্বামী ঢুকাই থাকিলে আৰু শাহুমাৰো এতিয়া জাগা বদলিবলৈ গৈ আছে ক'ত যাব ঠিকনা নাই কি কৰিম ঠিকনা নাই কিন্তু ৰুথে এটা বস্তু দেখিছিলে যে মোৰ শাহুমাৰ ঈশ্বৰ জিহুৱা হয় আৰু মই মোৰ শাহুমাক মই কি কৰিম মই সমৰ্পণ কৰিম মই প্ৰতিশ্ৰুতিবদ্ধ হ'ম কাৰ ফালে মোৰ শাহুমাৰ ফালে সেইটোক কয় সমৰ্পণ যে তাই নিজৰ লাইফৰ কথা ইমান ভাবা নাই তাই জানে
ঈশ্বৰ বেষ্ট, যোনটো ঈশ্বৰৰ আৰাধনা কৰে মোৰ শাহুমা তেখেত বেষ্ট, জিহুৱা হয়, অনন্ত ঈশ্বৰ হয়, মই সমৰ্পণ কৰি দিওঁ, মই সমৰ্পণ কৰি দিওঁ। সেই সমৰ্পণৰ কাৰণে কি হ'ল জানেনে, তাৰ জীৱনত এনেকুৱা পুৰস্কাৰ তাই গ্ৰহণ কৰিলে, সেইটো ভাবিবও নোৱাৰি। যদি ৰুথৰ গোটেই কাহিনীটো পঢ়ে, বেছি দীঘল নহয়, আপোনালোকৰ এইটো হোমৱৰ্ক ঘৰত গৈ পঢ়িব। এনেকুৱা এটা জীৱন তাই জ্ঞাপন কৰিব পাৰে য'ত তাইৰ ৰিজাল্টটো কি হয় জানেনে, তাই বোৱাজ বুলি এজন মানুহৰ লগত বিবাহ কৰিবলৈ পায়। সেই মানুহজন এজন ধনী ঈশ্বৰৰ ভক্ত মানুহ আছিল আৰু মৃত স্বামীৰ পৰিয়ালৰ আত্মীয় মুক্তিদাতা আছিলে বোৱাজ। এনেকুৱা এটা পাৰফেক্ট এটা মানুহৰ লগত তেখেতৰ ৰুথৰ পিছত বিবাহ হ'ল। আৰু তাতছেও ডাঙৰ, বিবাহটো হ'লেই, ভাল মানুহৰ লগত বিবাহ হ'ল, তাতছেও বঢ়িয়া বস্তু কি হয় জানেনে, তেখেত এনচেষ্টাৰ্ছ মানে কি হয়, পূৰ্বপুৰুষ কাৰ হয় জানেনে আপুনি, যীশুখ্ৰীষ্টৰ। আপুনি যদি মথিৰ 1 অধ্যায় পঢ়ে, গোটেই মথিয়ে লিখিছে যে ক'ৰ পৰা প্ৰথমে ৰুথৰ বাচ্চাৰ নাম, ল'ৰাৰ নাম অবেদৰ পৰা আহিল জেছিৰ পৰা আহিল দাউদ, আৰু দাউদৰ গোটেই আপুনি পঢ়িব, এণ্ডিঙত কি লিখা আছে, আপোনাৰ যীশুৰ জন্ম। তে ভাবকচোন, গোটেই পূৰ্বপুৰুষ কাৰ লগত সম্বন্ধতা আছে, সেই ৰুথৰ লগত, যোনে নিজৰ শাহুমাক সম্পূৰ্ণৰূপে কি কৰিছিলে, সমৰ্পণ। চবে মোৰ লগত কওক, সমৰ্পণ। সমৰ্পণ বস্তুটো বহুত শক্তিশালী হয়। আপুনি যেতিয়া সমৰ্পিত হৈ যায় নহয়, সমৰ্পণ কৰি দিয়ে, প্ৰতিশ্ৰুতিবদ্ধ হৈ যায় কাবাক লৈ পেলাই, তেতিয়া আপোনাৰ জীৱনত উন্নতি, আপোনাৰ জীৱনত পুৰস্কাৰ আহিবই আহিব। চ' আল্টিমেটলি আমি নাওমীৰ ৰুথৰ জীৱনত কি দেখিলোঁ, সম্পূৰ্ণ পুৰস্কাৰ মানে ফুল ৰিৱাৰ্ড। কাক লাগে ফুল ৰিৱাৰ্ড? মই হাত চাব বিচাৰিম। ফুল ৰিৱাৰ্ড মানে সম্পূৰ্ণ পুৰস্কাৰ, হয়নে? তো সম্পূৰ্ণ পুৰস্কাৰ যদি লাগে, তেন্তে আমিও কি হ'ব লাগিব, প্ৰতিশ্ৰুতিবদ্ধ। আমি প্ৰতিশ্ৰুতিবদ্ধতাত খোজকাঢ়িব লাগিব, সমৰ্পণ কৰিব লাগিব। এতিয়া সমৰ্পণৰ কথা কিয় ক'লোঁ, কাৰণ ইয়াৰ লগত এটা বস্তু লিংক আছে। কি বস্তু লিংক আছে জানেনে? স্থানীয় গীৰ্জা। স্থানীয় গীৰ্জাও সেই তেনেকুৱাই এটা ঠাই হয়, য'ত আপুনি জানে যে তাতে অনন্ত ঈশ্বৰৰ আৰাধনা হয়, কিন্তু আপুনি স্থানীয় গীৰ্জাত নিজকে সমৰ্পণ কৰিব লাগিব। আৰু স্থানীয় গীৰ্জাক সমৰ্পণ কৰা মানে সেই একেই পাষ্টৰ, সদায় আপুনি ছানডে আহিব, আপুনি সেই একেই পাষ্টৰক দেখা পাব, সেই একেই এল্ডাৰ্ছ, সেই একেন ডিকন, সেই একেন ৱৰ্শ্বিপাৰ্ছ, সেই একেন ভাই ভনী। আপুনি আজি পৰা 3 সপ্তাহৰ পৰা চাগে একেলগে বহি আছে, হয়নে? সুমন আণ্টি, পুনম আণ্টি, আপোনাৰ ওচৰ চুবুৰীয়া ছেইম, 3টা সপ্তাহৰ পৰা। তাপসী, তুমি নীলাঞ্জনাৰ লগত একেই মানুহ, একেই চেহেৰা, কিন্তু তাতেই যদি তুমি সমৰ্পণ কৰিব পাৰা, উন্নতি আছে, আমেন, পুৰস্কাৰ আছে। চ' আপুনি এনেই দৌৰি আছেনে পুৰস্কাৰৰ কাৰণে দৌৰি আছে? অনন্ত জীৱনটো আপুনি পাই গ'ল, সেইটো আপুনি চিন্তা কৰিব নালাগে। কিন্তু আপুনি যদি ঈশ্বৰৰ পৰা ফুল পুৰস্কাৰ মানে সম্পূৰ্ণ পুৰস্কাৰ যদি বিচাৰিছে, তেতিয়াহ'লে সমৰ্পণ কৰিব লাগিব। আৰু সেইটোৱে মই ৰুথৰ কথা কিয় কৈ আছোঁ, কাৰণ মই তাৰ লগত আমাৰ স্থানীয় গীৰ্জাৰ কথা মই আপোনালোকৰ লগত কানেক্ট কৰিব বিচাৰোঁ, যে স্থানীয় গীৰ্জাটো আপুনি নিজকে সমৰ্পণ কৰক। কিয় জানেনে? তাতে আপোনাৰ ফুল ৰিৱাৰ্ড, মানে তাতে আপোনাৰ সম্পূৰ্ণ পুৰস্কাৰ আছে। আৰু পৰিণাম আপুনি দেখিলে কি হৈছিলে, নাওমীক সমৰ্পণ কৰাৰ কাৰণে ৰুথৰ জীৱনে সলনি হৈ গ'ল। যে আজিও আমি এই 2026তো আমি ৰুথৰ কথা পাতি আছোঁ, আৰু ৰুথৰ সমৰ্পণৰ কথা পাতি আছোঁ, হয়নে নহয়? এইটো শক্তিশালী। চ' ইয়াতে কোনে কোনে সমৰ্পণ কৰিব বিচাৰে? আজি বহুত হাত উঠিব দেই, এক্সাৰচাইজ হৈ আছে। এবাৰ আপোনালোকে সোঁ হাত উঠাব পাৰে, এবাৰ বাওঁ হাতো উঠাব পাৰে, তেতিয়া বেলেঞ্চ হৈ যাব। চ' ইয়াতে আছেনে বাৰু কোনোবা মানুহ যোনে প্ৰতিশ্ৰুতিবদ্ধৰ শক্তিৰ ওপৰত নিজকে তুলি ল'ব বিচাৰে? আছেনে? আছে? চিঞৰিবও পাৰে, আছেনে? য়েছ, আছে। ডেট মিনছ আপোনালোকে সেই ফুল ৰিৱাৰ্ড, সেই সম্পূৰ্ণ পুৰস্কাৰটোৰ ফালে দৌৰি আছে। চ' মই এতিয়া আপোনালোকক কেইটামান কথা ক'ম, যোনটোৰ যোগেদি আপুনি সম্পূৰ্ণ হ'ব পাৰে। আমি সম্পূৰ্ণ কেনেকৈ হ'ম? আচ্ছা ঠিক আছে, সম্পূৰ্ণ বাৰু হ'ব লাগে, প্ৰতিশ্ৰুতিবদ্ধ হ'ব লাগে, কিন্তু কেনেকৈ, হয়নে নহয়? এইটো প্ৰশ্ন এতিয়া চাগে বহুতৰ মনত আহিছে যে বাহ, ৰুথৰ নিচিনা জীৱন বঢ়িয়া হ'ব পাৰে। তাই আগৰ ফালৰ জীৱনটো চাগে এনেকুৱা নাছিলে, কিন্তু পিছত যেতিয়া তাই সমৰ্পণ হৈ গ'ল কমপ্লিটলি, সম্পূৰ্ণৰূপে তাইৰ জীৱন সলনি হৈ গ'ল। চ' তেনেকুৱা যদি আপোনাৰ হৃদয়টো এতিয়া আহি আছে, মই কেইটামান বস্তু আপোনাক ক'ব বিচাৰোঁ। প্ৰথম বস্তু হ'ল, প্ৰতিশ্ৰুতিবদ্ধ হৈ থাকিলে আমি সঠিক ৰাস্তাত থাকোঁ।
এতিয়া আপুনি গীৰ্জাত আহি আছে হয়নে আপোনাৰ স্থায়ী গীৰ্জাত আহি আছে আপুনি সঠিক ৰাস্তাত থাকিব পাৰে যেতিয়া আপুনি জানে যে এই গীৰ্জাত ঈশ্বৰে দিয়া ঈশ্বৰে মনোনীত কৰা পাষ্টাৰ্ছ আছে পালকবোৰ আছে লিডাৰ্ছবোৰ আছে যোনে মোক সদায় সহায় কৰিব আপুনি গম নাপাব সেই একেই পাষ্টাৰ একেই এল্ডাৰ একেই ৰশ্মিয়ে মেছেজ দি থাকে কিন্তু ৰশ্মি বুলি যদি আপুনি ভাবিছে তেতিয়াহ'লে আপুনি সেই ৰশ্মিৰ নিচিনা যোনটো পাছচনীয়ে কয় সেইখিনিয়ে ৰিৱাৰ্ড পাব ঈশ্বৰৰ পৰা কিন্তু যদি আপুনি ভাবে অ'কে এল্ডাৰ ৰশ্মি মোক কিবা এটা ডিউটি আজি দিছে পিঁয়াজো যদি আপুনি কাটিবলৈ শনিবাৰে পিঁয়াজ কাটি থাকে আমাৰ বহুত মানুহে তলত যদি পিঁয়াজ নহৰু গুচাই আছে তাতো আপোনাৰ ক'ৰবাত নক'বাত আপুনি সমৰ্পণ কৰিছে আপোনাৰ স্থায়ী গীৰ্জাত আৰু সেইটো বহুত দৰকাৰী হয় মই কোৱা নাই যে আপুনি আশিকতে কৰিব লাগে কিন্তু যোনে যোনে আশিকৰ পৰিয়ালৰ হয় আপোনাৰ সদস্য কমপ্লিটলি একদম ফুল মনেৰে আপোনালোকে সমৰ্পণ কৰক চ' প্ৰথম বস্তু হ'ল এইটো কিয় কৰিব লাগে আমি সমৰ্পণ কাৰণ আমাক সঠিক ঠাইত আমাক সঠিক ৰাস্তাত ৰাখে কোনে আপোনাৰ মেণ্টাৰ্ছে আপোনাৰ টিচাৰ্ছে আপোনাৰ ইয়াতে থকা যিমান বাক্য দিয়া টিচাৰ মানে আমাৰ পাষ্টাৰ সোনিয়াহঁত হৈ গ'ল এল্ডাৰ মণিকাহঁত হৈ গ'ল আৰু যোনে যোনে বাক্য দিয়ে সিহঁতে সদায় আপোনাক কি কৰে সঠিক ৰাস্তাত আপুনি কিবা এটা ভুল ৰাস্তাত গ'লেও আপোনাক সদায় কি কৰে শুধৰণি কৰে আপোনাক আকৌ লৈ আহে যে সেইফালে নাযাবা এইফালে আহা সেইফালে ঠিক নহয় সেই ৰাস্তাটো ঠিক নহয় এইটো ৰাস্তাত যোৱা চ' সেইকাৰণে আমি কি কৰিব লাগে আমাৰ যোনটো উদ্দেশ্য ঈশ্বৰৰ ফালৰ পৰা আমাৰ কাৰণে যোনটো উদ্দেশ্য আপুনি ঈশ্বৰৰ উদ্দেশ্য হিচাপে খোজকাঢ়িব বিচাৰে নে নিজৰ মন মৰ্জিত খোজকাঢ়িব বিচাৰে মই জানো আপোনালোকে চবেই ঈশ্বৰৰ ইচ্ছামতে খোজকাঢ়িব বিচাৰে ঈশ্বৰে আপোনাৰ কাৰণে কি উদ্দেশ্য ভাবি থৈছে সেইটোৰ হিচাপে আপুনি খোজকাঢ়িব বিচাৰে হয়নে নহয় তেতিয়াহ'লে আপুনি সমৰ্পিত হ'বই লাগিব সমৰ্পণ কৰিবই লাগিব তেতিয়া আপোনাক সঠিক ঠাইত সঠিক ৰাস্তাত আৰু সেই উদ্দেশ্যলে আপোনাৰ পাষ্টাৰ্ছ আপোনাৰ পালকবোৰে আপোনাক লৈ যাব পাৰিব আমেন যেনেকৈ দ্য নেক্সট ষ্টৰী যোনটো ছেকেণ্ড কথা মই ক'ব বিচাৰোঁ সেইটো হ'ল এলিছা আৰু এলিয়াৰ কথা আপোনালোকে শুনিছেনে এলিছা আৰু এলাইজাৰ কথা বাইবলত লিখা আছে চ' এলাইজা আছিলে যোনে প্ৰথম ভাৱবাদী সি বহুত শক্তিশালী বহুত মহৎ কাৰ্য কৰিছে কিন্তু তাৰে এজন ষ্টুডেণ্ট আছিলে শিষ্য আছিলে তাৰ নাম হ'ল এলাইছা ঠিক আছে এলাইছা আমি যদি পঢ়োঁ আহক আমি একেলগে পঢ়িম প্ৰথম ৰাজাবলী 19 অধ্যায় 20 পদ কি লিখা আছে চাওক তেতিয়া এলিছাই খাৰবোৰ এৰি এলিয়াৰ পাছে পাছে দৌৰি গ'ল এলাইজাই এলাইছাক মাতিলে আৰু এলাইছাই কি কৰিলে নিজৰ চব কামবোৰ ইয়াতে খাৰ গৰুৰ কথা কৈ আছে সি খেতিৰ কাম কৰি আছিলে সি খালি খাৰ গৰু এৰা নাই তাৰ সম্পত্তি মা দেউতা চব এৰি থৈ এলাইজাৰ পিছে পিছে গ'ল চবকে বাই বাই দি আহি পিছে পিছে গ'ল এলাইজাৰ পাছে পাছে গ'ল আৰু কি লিখা আছে পাৰ হৈ যোৱাৰ পাছত এলিয়াই এলিছাক ক'লে মোক কোৱা তোমাৰ ওচৰৰ পৰা মোক তুলি নিয়াৰ আগে মই তোমাৰ কাৰণে কি কৰিব পাৰোঁ এতিয়া টিচাৰে ষ্টুডেণ্টক সুধি আছে যে মই যেতিয়া গুচি যাম মোৰ পৰা তুমি কি বিচাৰা আৰু আমাৰ এলাইছাই কি কয় চাওক বহুত ডেঞ্জাৰাছ বস্তু খুজি দিয়ে সি কি খোজে শুনি থাকক মই কৈ আছোঁ এলাইছাই উত্তৰত ক'লে মিনতি কৰোঁ আপোনাৰ আত্মাৰ দুগুণ অংশ যেন মই পাওঁ দুগুণ অংশ মানে যোনটো এলাইজাৰ আছে তাতছে দুগুণ অংশ সি বিচাৰি আছে তেতিয়া এলাইজাই কয় তুমি কি বিচাৰি আছা এইবিলাক তুমি বহুত ডেঞ্জাৰাছ বস্তু বিচাৰিছা তেতিয়া এলাইছাই কয় শিষ্যটোৱে কয় যে মই বিচাৰিছোঁ আৰু তেতিয়া এলাইজাই কয় তেন্তে তুমি মোৰ লগত থাকিব লাগিব তুমি মোক চাই থাকিব লাগিব মই কি কৰি আছোঁ ক'ত গৈ আছোঁ তুমি মোৰ লগত থাকিব লাগিব চ' এই মুহূৰ্তত এই বাক্যটো মই কিয় ল'লোঁ জানেনে কাৰণ যেতিয়া স্বৰ্গ খুলি গ'ল সি গুচি গ'ল নিজৰ চোলাটো এলাইছা দি দিলে আৰু এলাইছাই হয় তেনেকুৱাই জীৱন জ্ঞাপন কৰিলে বহুত শক্তিশালী জীৱন জ্ঞাপন কৰিলে আৰু এনেকুৱা বাইবলত লিখা আছে যিমান শক্তি এলাইজাৰ আছিলে তাতছে দুগুণ শক্তি এলাইছাৰ থাকিলে হৈ গ'ল আৰু সি তেনেকৈ ডাঙৰ ডাঙৰ মহৎ কাৰ্য কৰিলে কিন্তু এই কথাটো মই কিয় ল'লোঁ আজি কিয় ল'লোঁ জানেনে এটা বস্তু মই নাগালেণ্ডত গৈছিলোঁ অলপ দিন আগত তাতো এইখিনি বস্তু কওঁতে মোৰ মনত পৰিলে যে এলাইছাই কৈছিলে তুমি কিন্তু মোক চাই থাকিব লাগিব যদি তুমি মোক চাই থাকা মই যেতিয়া স্বৰ্গৰোহণ কৰিম তুমি মোক চাই থাকিবা সেই চাই থকাৰ সময়তহে যদি তুমি দেখা পোৱা তেতিয়াহে তুমি ডাবল পৰ্চন তুমি দুগুণ অভিষেক পাবা চাই থাকিলে চবে কওক চাই থাকিলে তেন্তে এতিয়া মই এটা প্ৰশ্ন সুধিম আপোনালোকক আপুনি নিজৰ পালকক কি ৰূপত চায়
খুদক নিজক ধুনীয়া ছোৱালী এজনী দেই আমাৰ পাষ্টাৰ বৰ ধুনীয়া মৰম লাগে সৰু ছোৱালী এজনী সেইটো ৰূপত চাই নে এলাইছাই এলাইজাক যোনটো ৰূপত চাইলে যে শক্তিশালী মোক ইয়াতছে ডাবল লাগে ঈশ্বৰ কেনেকৈ চাই আপুনি নিজকে সোধক এতিয়া এইটো মই মোক নিজক সুধিছোঁ আপুনিও আপোনাক সোধক যে মই মোৰ পালকবোৰক মোৰ পাদ্ৰীহঁতক মই কি ৰূপেৰে চাওঁ মই এজন মানুহ সাধাৰণ মানুহ চলাই আছে আশিকৰ পাষ্টাৰ হয় সেইটো ৰূপে চাই নে শক্তিশালী ৰূপত চাই যে ডেঞ্জাৰাছ মানুহ ঈশ্বৰৰ আৰু ঈশ্বৰ মোক তেখেততছেও আৰু ডাবল পৰ্চন লাগে তেতিয়া কি কৈছিলে এলাইছাক যে তুমি যেতিয়া মোক স্বৰ্গৰোহণ হৈ থাকোঁতে যদি দেখা পোৱা আৰু দেখা পাবলৈও আপুনি লগত থাকিব লাগিব হয়নে নহয় হোৱাটছএপৰ ভিডিঅ' কলত আপুনি পাষ্টাৰজনীৰ লগত থাকিব নোৱাৰে আমাৰ কোনো পালক আমাৰ যোন পালক আছে আমাৰ পাদ্ৰীহঁত আছে আমাৰ লিডাৰ্ছহঁত আছে আপুনি এনি টাইম হোৱাটছএপত চাই থাকিব নোৱাৰেতো সেইটো কাৰণে আপুনি তিহঁতৰ লগত সময় কটাব লাগিব কিমান আপোনালোকৰ মানুহ আছোঁ আমি আছোঁ যোনে সময় পালে ব'ল যাওঁচোন পাষ্টাৰে কি কৰি আছে অলপ সেৱা কৰোঁ অলপ গৈ লগ পাওঁ কিমানটা মানুহ আছোঁ কওকচোন আমাৰ মাজত বহুত মানুহ আছোঁ আমি যোনে কেৱল দেওবাৰেহে আমি আহোঁ আমাৰ সময় থাকে বাকী দিনবোৰ আজি অলপ বেলেগ টাইপৰ টিচিং কৈ আছোঁ দেই মই হয়নে নহয় অলপ প্ৰেক্টিকেল যোনটো মই মোৰ জীৱনৰ পৰাই ক'ম মোৰ প্ৰেক্টিকেলি মই যি অনুভৱ কৰি আছোঁ মোক শিকাই আছে মই সেইটো আপোনালোকৰ লগত সমাভাগ কৰি আছোঁ আপোনালোকৰ মাজত কিমান মানুহ আছে যোনে ছুটিৰ দিনাখন এবাৰ গৈ আহোঁচোন চাৰ্চ পাষ্টাৰে বা কি কৰি আছে কিবা এটা বনাই লৈ যাওঁ অলপমান সময় তেখেতৰ লগত স্পেণ্ড কৰোঁ সেনেকুৱা মানুহ আছেনে কোনোবা ইয়াতে বহি কাৰণ এলাইছাই কৈছিল তই মোৰ লগত থাকিবি আৰু যেতিয়া মই স্বৰ্গৰোহণ হ'ম সেইখিনি সময়ত তই মোক চাব লাগিব তেতিয়াহে তই সেই দুগুণ অভিষেকটো পাবি আৰু সেয়াই হ'ল আৰু সেইটোৱে হ'ল সি ইমানেই এলাইজাৰ লগত লাগি থাকিলে এলাইজাৰ পৰা শুধৰণি খাওঁতেও একেলগে থাকোঁতেও কাম দিওঁতেও একেলগত থাকিলে আৰু তেখেতক সেই ডবল পৰ্চন সেই দুগুণ অভিষেক থকা এজন শক্তিশালী মানুহৰ ৰূপত চাই থাকিলে আৰু সেই চাৱনিৰ কাৰণে সেই দেখাৰ কাৰণে কি হ'ল সঁচাকৈ সেইটোৱে হ'ল যে এলাইছাই দুগুণ অভিষেক পালে যে আজিও আমি এলাইছাৰ কথা পাতি আছোঁ এই সমৰ্পণৰ ওপৰত তো সেইকাৰণে মই ক'ব বিচাৰোঁ আপোনালোকে নিজৰ পালকক কি ৰূপে চায় আৰু আপুনি সমৰ্পণ কৰে নে নকৰে নে এটা শুধৰণিৰ পাছত আৰু বন্ধ কৰি দিয়ে আহা পাছৰজনে ইমান কৈ থাকে আমাৰ এল্ডাৰ ৰশ্মিয়ে খালি মোক এইটো কৈ থাকে সেইটো কৈ থাকে সোধক নিজক ঠিক আছে সেইটোতে সমৰ্পণ শব্দটো মই আপোনালোকক সেনেকৈ বুজাব বিচাৰি আছোঁ যে কেনেকৈ সমৰ্পণ কৰিব লাগে কেনেকৈ সমৰ্পিত হ'ব লাগে চ' আপুনি নিজে পঢ়িব দ্বিতীয় ৰাজাৱলী 2 অধ্যায়ৰ পৰা 9 পৰা 11 পদ এই গোটেইখিনি আপুনি যেতিয়া পঢ়িব আপুনি গম পাব কেনেকৈ এলাইছাই এলাইজাৰ পৰা দুগুণ অভিষেক গ্ৰহণ কৰে আমেন আছেনে মোৰ লগত কিবা শিকি আছেনে ৰখি থাকক আৰু বহুতখিনি শিকিব আছে চ' আপুনি নিজৰ পাদ্ৰীক নিজৰ পালকক কেনেকৈ দেখে যদি আপোনাকো লাগে সেই দুগুণ অভিষেক আপোনাকো লাগে যে ময়ো কমপ্লিট মোৰো সম্পূৰ্ণ পুৰস্কাৰ লাগে তেতিয়াহ'লে আপুনি সমৰ্পণ কৰক নিজৰ পাদ্ৰীক সেই শক্তিশালী ৰূপত দেখক যে এই শক্তিশালী এজন ঈশ্বৰে দিয়া পৰিচালিত কৰা এজন মহিলা হয় এজন পাদ্ৰী হয় যোনে মোক কি কৰিব মোক আগুৱাই লৈ যাব ঈশ্বৰৰ যি উদ্দেশ্য মোৰ কাৰণে সেইটো সম্পূৰ্ণ কৰিবলৈ মোৰ এই আত্মিক যাত্ৰাত মোক সহায় কৰিব যদি আপুনি তেনেকুৱা ভাবিবলৈ ৰেডি আছে তো ঈশ্বৰেও ৰেডি আছে আপোনাৰ জীৱনত দুগুণ কি 3 গুণ আৰু যিমান গুণ লাগে অভিষেক দিবলৈ আমেন তাৰ লগতে মই এইটো ক'ব বিচাৰোঁ যে আপুনি আপোনাৰ স্থায়ী গীৰ্জাকো কেনেকৈ চায় এইটো আপোনাৰ স্থানীয় গীৰ্জা আপুনি কেনেকৈ চায় আপোনাৰ লোকেল চাৰ্চক কি চকুৰে চায় আশিক বহুত ভাইৰেল যাম দে এবাৰ যাম দুবাৰ কাৰোবাক লৈ যাবিনে সেই ৰূপত চায়নে আশিক ঈশ্বৰে আৰম্ভ কৰা এটা স্থানীয় গীৰ্জা এটা গীৰ্জা য'ত মানুহৰ জীৱন সলনি হৈ আছে ব'ল চাওঁ আমিও নিজৰ জীৱন সলনি কৰিব লাগে কি ৰূপত চায় নে বহুত বহুত ধুনীয়া বলচোন তাতে চাওঁগৈ লগ পাই আহিম ফটো তুলি আহিম যদি আপুনি তেনেকুৱা বন্ধু লগ পায় যোনে কয় সেই আশিক ক'ব যেটো ঈশ্বৰে আৰম্ভ কৰা এটা ঘৰ হয় শক্তিশালী ঘৰ হয় যোনটো ঈশ্বৰে পৰিচালিত কৰিছে আমেন চ' মই কোৱা নাই যে চবে আশিকত আহিব লাগে যোনে আশিকত নিজক অলৰেডি
আপোনালোকে একচেপ্ট কৰিলে নিজৰ স্থানীয় গীৰ্জা মই সিহঁতকো কওঁ আৰু যদি কোনোবাই শুনি আছে যোন বেলেগ আপোনাৰ স্থানীয় গীৰ্জা বেলেগ হয় সমৰ্পণ কৰক একদম 100% হৃদয়েৰে সমৰ্পণ কৰক নাভাবিব কিয় এনেকা হৈ আছে কিয় এইটো হৈ আছে কিয় এইটো ডিচিজন ল'লে একো নাভাবিব সমৰ্পণ কৰক কেৱল প্ৰতিশ্ৰুতিবদ্ধ হওক আপোনাৰ পুৰস্কাৰ ঈশ্বৰৰ পৰা আহিব আমেন সো একেলগে আমি সবে কওঁ মনত কৰোঁ নিজকে যে মই সম্পূৰ্ণ পুৰস্কাৰ পাম কাৰণ মই আজিৰ পৰা সমৰ্পণ কৰিম আমেন এতিয়া আপুনি কৈ দিলে যেতিয়া আমি কিবা এটা বস্তু কৈ দিওঁ নহয় আমাৰ মুখৰ পৰা ওলাই যায় নহয় সেইটো শক্তি হৈ যায় এটা সো আজি আপুনি কৈ দিলে যে আপুনি সম্পূৰ্ণ পুৰস্কাৰ পাবলৈ গৈ আছে আমেন কিন্তু তাৰ আগতে এটা কাৰ্য কি আছে আপুনি সমৰ্পণ কৰিব লাগিব প্ৰতিশ্ৰুতিবদ্ধ হ'ব লাগিব আমেন